আজিৰ পৰা গোটেই অসমতে সমগ্ৰ জিলাতে আমাৰ মহিলা কংগ্ৰেছে বুথে বুথে মহিলা সদস্য অন্তৰ্ভুক্তি কৰিব। একোটা বুথত নতুনকৈ মিনিমাম 10 গৰাকী সদস্য আমি অন্তৰ্ভুক্তি কৰিম। মহিলা অবিহনে ৰাজনৈতিক একচুৱেলি উত্থানটো আমি চিন্তা কৰিব নোৱাৰোঁ। আধা আবাদী মহিলা বুলি কয়। গতিকে মোৰ বিশ্বাস গুৱাহাটী আমি যিকেইটা সমষ্টি আছে, গুৱাহাটী সমষ্টিত আমাৰ 1035টা বুথ আছে। 1035টা বুথত এক মাহত যদি আমি 10 গৰাকীকৈ মহিলা আমি এনৰোল কৰোঁ, তেতিয়াহ'লে 10,350 গৰাকী মহিলা সদস্য আমাৰ লগত অন্তৰ্ভুক্তি হ'ব। আপোনালোকে জানিবলৈ পাই ভাল পাব, আজি আমি এইখিনি নতুনকৈ আমি 10 গৰাকী মহিলা মাতিছিলোঁ, কিন্তু তাতকৈ বেছি হৈছে আপোনালোকে দেখিছে। গতিকে আমি প্ৰত্যেকটো বুথত আমি এতিয়া হলত মিটিং নকৰোঁ, আমি কোনো হোটেলত মিটিং নকৰোঁ। আমি এতিয়া মিটিংবিলাক আমি ৰাস্তাত গলিৰ মুখত কৰিম, বুথে বুথে আমি মিটিং কৰিম, যাতে এই সজাগতাটো আহে আৰু আমি যাতে মহিলা শক্তিশালী কৰিব পাৰোঁ। মোৰ বিশ্বাস কংগ্ৰেছে ভাৰত স্বাধীন কৰিছে, কংগ্ৰেছে ৰাষ্ট্ৰ নিৰ্মাণ কৰিছে, কংগ্ৰেছে যোৱাটো সময়ত 15 বছৰ একেৰাহে চৰকাৰ চলাইছে, কংগ্ৰেছে ইকনমিক ৰোডমেপ কি জানে। গতিকে মোৰ বিশ্বাস কংগ্ৰেছলৈ মানুহ ঘূৰি আহিব। মানুহে একচুৱেলি আমি ওলাই গ'লে মানুহ আহিব। আপুনি আজি দেখিছে নিউ ভোটাৰ্ছ তেওঁলোক আহিছে, যুৱ প্ৰজন্ম ওলাই আহিছে, মহিলাসকল ওলাই আহিছে। তেওঁলোককতো আঁচনিয়ে টানি নিব পৰা নাই। যোৱা ইলেকশ্যনত মই 6.5 লাখ ভোট পাইছোঁ, তাৰমানে আঁচনিৰ প্ৰতি আসক্ত নোহোৱা মানুহেও আমাক ভোট দিছে। তো মোৰ বিশ্বাস যে 26ত চৰকাৰ গঠন কৰিব পাৰিম। ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত আমি দল শক্তিশালী কৰিম আৰু মহিলা কংগ্ৰেছে আমি মহিলা সদস্য অন্তৰ্ভুক্তিৰ দায়িত্ব লৈছোঁ আৰু পাৰিম। মানে আৰু কিবা গোটেই ৰাজ্যতে কিবা টাৰ্গেট আপোনালোকে লৈছে নেকি? আমি গোটেই ৰাজ্যতে এটা বস্তু টাৰ্গেট লৈছোঁ। আমাৰ প্ৰায় 28,000ৰ ওপৰত বুথ আছে। প্ৰত্যেকটো বুথৰ পৰা 10 গৰাকীকৈ ল'লে আমাৰ কিমানখিনি মেম্বাৰ হ'ব? আমি প্ৰত্যেকটো বুথৰ পৰা 10 গৰাকী আমাৰ টাৰ্গেট আছে, প্ৰত্যেকটো বুথত। আৰু গুৱাহাটীত মই এক মাহত 10,350 গৰাকী মৰো জীয়কে আমি কৰিম, সেইটো সংকল্প লৈছোঁ। আৰু সেইটো যেতিয়ালৈকে গুৱাহাটীত 10,350 গৰাকী কমপ্লিট কৰিব নোৱাৰিম, মই বিৰতি নলওঁ। অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সন্মানীয় সভানেত্ৰী মীৰাবৰ ঠাকুৰ গোস্বামী ডাঙৰীয়ানীয়ে আজি এটা নতুন পদক্ষেপ লৈছে। তেখেতে গোটেই অসমত এটা যাত্ৰা আৰম্ভ কৰিব খুজিছে আৰু এই ঠাইৰ পৰা বুথে বুথে মহিলা যিটো সদস্য ভৰ্তি অভিযান, এইটো সাফল্যমণ্ডিত হওক। মোক তেখেতলোকে নিমন্ত্ৰণ জনাইছিলে, মই আহিছোঁ ইয়াত এই অনুষ্ঠানৰ লগত জড়িত হ'বলৈ পাই মই সঁচাকৈ আনন্দিত হৈছোঁ। অসমৰ 35খন জিলাৰ আমাৰ প্ৰায় 295টা ব্লক কংগ্ৰেছ আছে, 2,846টা আমাৰ মণ্ডল আছে। আমাৰ বুথ হিচাপত একজেক্ট নহয়, কিন্তু প্ৰায় সভাপতিৰ যিটো হিচাপ আছে, আমাৰ প্ৰায় 34,000 বুথৰ প্ৰতিটো বুথতে অসম প্ৰদেশ মহিলা কংগ্ৰেছে এতিয়া প্ৰতিটো বুথৰ পৰা 10 গৰাকী সদস্য ভৰ্তি কৰাৰ আজি এই শোভাযাত্ৰা আৰম্ভ কৰিছে। গতিকে যাত্ৰা সফল হওক। আৰু আমাৰ জাতীয় কংগ্ৰেছৰ ইতিহাস আছে। 1921 চনৰ মাৰ্চ মাহত অল ইণ্ডিয়া কংগ্ৰেছ কমিটিয়ে এখন সিদ্ধান্ত লৈছিল। তেতিয়াৰ দিনতে যোগাযোগ ব্যৱস্থা যেতিয়া নাছিল, আমাৰ টেলিকমিউনিকেশ্যন ইমান, তেতিয়াৰ দিনত সমগ্ৰ ভাৰতবৰ্ষতে 1 কোটি সদস্য ভৰ্তি কৰিছিলে। আৰু আমি গৌৰৱেৰে ক'ব খুজিছোঁ, তেতিয়া অসমৰ কংগ্ৰেছৰ নেতাসকলে 1 লাখ সদস্য ভৰ্তি কৰি তিলক স্বৰাজ্য নিধিলৈ তেতিয়া 1 লাখ টকা আমি অৱদান আগবঢ়াইছিলোঁ। গতিকে আমাৰ এটা সোণালী ইতিহাস আছে। সেইসকল মহান নেতাৰ আমি আদৰ্শ, আমি তেওঁলোকৰ ত্যাগ সেৱাক আমি শিৰত লৈ আমি আগবাঢ়ি যাম আৰু এই যাত্ৰা আমি সফল হ'ম।